এতিয়া 7জন কৰ্মচাৰী আছে, 7খন শাল মোৰ হয়। মই আজি 10 বছৰ মানৰ পৰা কাম কৰি আছোঁ। কামখিনি মানে কৰি ভালেই লাগে, কিন্তু শিপিনীসকলৰ তেওঁলোকৰ এটা সংস্থাপন হয়। এতিয়া বিহুৰ সময়ত যথেষ্ট মানে টাৰ্গেট থাকে। প্ৰত্যেক অসমীয়া মহিলাসকলে মানে এযোৰ মেখেলা চাদৰ পিন্ধিবলৈ বিচাৰে, গতিকে সেইখিনি আমি দিবলৈ চেষ্টা কৰোঁ। চেলটো কম হৈছে মানে হেণ্ডমেডৰ বস্তুটোৰ অলপ ধৰক প্ৰাইচটো বেছি মানে পাৱাৰলুমতকৈ, সেইটো এটা চাগে কাৰণ হ'ব পাৰে মই ভাবোঁ। নাই, মই কওঁ যে হেণ্ডমেডৰ বস্তুটোৰ এটা সুকীয়া এটা স্থান আছে আমাৰ পাৱাৰলুমটো ত্যাগ কৰি পেলাই 2 পইচা বেছি দি হ'লেও হেণ্ডমেড বস্তুটো কিনক সকলোৱে। শিপিনীসকলো উপকৃত হ'ব, গাঁৱৰ দুখীয়া মহিলাসকল। চৰকাৰে এটা পদক্ষেপ লওক, এফেক্ট হৈছে এইটো মানে ধৰক এতিয়া আমি আমাৰ হেণ্ডলুম প্ৰডাক্টৰ অলপ প্ৰাইচটো অকণমান বেছি হয়, কাৰণ কষ্টটোও বেছি হয় আৰু সেইটো সময় লাগে বেছি। পাৱাৰলুমত সময় কম লাগে, প্ৰডাকশ্যন বেছি হয়, গতিকে সেইটো তেওঁলোকে এটা মানে কম মূল্যত, আমাতকৈ কম মূল্যত তেখেতসকলে দিব পাৰে পাৱাৰলুমৰ বস্তুটো। আমি ধৰক সিমান মানে কম্পেয়াৰ কৰিবলৈ গ'লে আমাৰ মূল্যটো অকণ বেছি হয়। সেইটো বেচিবলৈ যাওঁতে অসুবিধাৰ সন্মুখীন হয়। সকলোৱেতো চিনি নাপায় যে পাৱাৰলুম কোনটো বস্তু, হেণ্ডলুমৰ কোনটো। মই আজিলৈকে 10 বছৰমান হ'ল ইয়াতে বাইদেউৰ তাতে। তাৰপিছত এনেই ল'ৰা পঢ়াতে মানে সুবিধা পাইছোঁ, সেইটোৱে আৰু এনেই ঘৰ চলাওঁতে। পাটৰ চাদৰ মেখেলা, টচৰ সেইগিলা বনাওঁ। এনেকৈ অলপ কম হয়, নিমিলে আমাৰ, সেইটোৱে খুব কষ্ট হয়। দৰমহা ইমান পালেও মানে ইমান নিমিলে আৰু আমাৰ সুবিধাটো আমি আজিলৈকে পোৱা নাই। মানে নিজে নিজে অলপমান পালে মানে ভাল লাগিল হয়। তেনেকুৱা নাই, যোৱা বছৰতকৈও এইবাৰ বেয়া। যোৱা বছৰতকৈও বেয়া, তাৰমানে ৰেটটো বঢ়াই দিছে, বাঢ়িছে, হ'লচেলত প্ৰাইচটো বেছি। সেইটো কাৰণে আমি বিক্ৰী কৰাৰ কাৰণে অলপ অসুবিধা পাইছোঁ, দামটো বেছি, গ্ৰাহকে দিবলৈ টান পায়। কিন্তু আমি শুৱালকুছিৰ পৰা আহে আৰু ৰামদিয়াৰ পৰা আহে, এনেকুৱা আহে আৰু গাঁৱৰ পৰা আহে, লোকেল চব হেণ্ডলুম হয়। দোকান বহুত এভেইলেবল দোকান হৈ গৈছে, সেইটো কাৰণে আৰু ধৰি লওক আমাৰ বিক্ৰী কৰাটো অলপ মুস্কিল হৈছে। দোকানো অজস্ৰ হৈ গৈছে, তেনেকৈ গ্ৰাহক নাই আজিকালি। তেনেকুৱা দাম ৰেট পালে, বেছি পালে অলপ টান পায় আৰু বেছি দামত কিনিব। इस बार तो दाम बहुत ज़्यादा हो गया है, इसीलिए सब सामान का दाम मिलकर भी एक सामान की दाम होता है। तो सारा सामान का, रॉ सामान का जब दाम बढ़ेगा तो मेन सामान का तो दाम बढ़ेगा ही, ये तो होगा ही। और सामान कम है लेकिन डिमांड ज़्यादा है, इसलिए दाम थोड़ा ज़्यादा हो गया। बाहर से जो गामछा आता है उसका चाहिदा कम हो गया और जो हमारे यहाँ शिपिनी हुआ करते हैं उसका ज़्यादा डिमांड हो गया। उसके हिसाब से थोड़ा दाम इधर उधर हो गया।